পথ নিৰ্মাণৰ দাবীত চাপৰত ৰাইজৰ প্ৰতিবাদ। ধুবুৰী জিলাৰ চাপৰ শালকচা উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰু ৰঙামাটি গাঁও পঞ্চায়তৰ অধীনস্থ চাচালাপাৰা গাঁৱত এটি পথে জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক। এইখন আমাৰ চাচলাপাৰা গাঁও কয়, ৰঙামাটি গাঁও পঞ্চায়ত অন্তৰ্গতত পৰে। আমাৰ এইটো আগত কালভাৰ্ট আছিলে, কালভাৰ্ট থকাৰ পিছত বৰষুণৰ পানীত 3 বছৰমান হ'ল বৰষুণৰ পানীত ভাঙি মানে ওলাই গৈছিলে। তাৰপিছত বাঁহৰ হাকদি এনেকৈ চলি আছে, আমি প্ৰায় 3 বছৰৰ পৰা এনেকৈ চলি আছোঁ আমি। সেইফালে আমাৰ এই কালভাৰ্টৰ এইফালে যিখন গাঁও আছে এইফালে প্ৰায় 400-450 ঘৰ মানুহ হ'ব। ইয়াত আমি বিৰাট সমস্যাত, মানে যদি কিবা এটা ডেলিভাৰী কেছ বা কি এনেকুৱা ধৰণত আমি গাড়ী চাড়ী সোমাব নোৱাৰোঁ। আমাক মানে এইফালে গাড়ী ৰাখিহে এইখিনি কাম কৰিব লাগে। প্ৰায় 3 বছৰ পূৰ্বে নেৰানেপেৰা বৰষুণৰ ফলত ছিঙি যায় গাঁওখনৰ মূল পথটোত থকা এটি কালভাৰ্ট। ফলত বাঁহৰ শাকৰ নিৰ্মাণ কৰি অব্যাহত ৰাখিছে যাতায়াত। দীৰ্ঘদিন ধৰি বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কক অৱগত কৰে যদিও নাই কোনো কাণসাৰ। উপায়ন্তৰ হৈ গাঁৱৰ যুৱক তথা মুৰব্বীসকলে ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। বিভাগীয় কৰ্তৃপক্ষই এই দিশত গুৰুত্ব কালভাৰ্টটো নিৰ্মাণ কৰি সুচল যাতায়াতৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনায় স্থানীয় ৰাইজে। আমাৰ এই গাঁওখনৰ নাম চাচলাপাৰা হয়। তো আমি আজি প্ৰায় 3 বছৰ ধৰি আমি এই ৰাস্তাখন লৈ খুব এটা বিপদত পৰি আছোঁ। এনেকুৱাকৈ আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকক পাৰ হ'ব নোৱাৰিছিলে। আমি কোনো ৰকমে বাঁহৰ এটা দলং বনাই দি ল'ৰা ছোৱালীবিলাক পাৰাৰ ব্যৱস্থা কৰি দিছিলোঁ। কিন্তু এইবেলিও যি অৱস্থা হৈ গৈছে, বাঁহৰ দলং ইতিমধ্যে আমাৰ ভাঙি গৈছে। এতিয়া বেমাৰী মানুহ এটা কিবা ডেলিভাৰী কেছৰ মহিলাসকলকো বৰ্তমান আমি হস্পিটেল বাহিৰত লৈ যাম, আমাৰ কোনো উপায় নাই। সেয়ে মই আজিয়েই আপোনালোকৰ চেনেলৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষসকলক বিশেষ কৰি চাপৰ শালকচা আঞ্চলিক পঞ্চায়তৰ BDO, আমাৰ ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ মই অনুৰোধ জনাইছোঁ। লগতে অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ এই কালভাৰ্টখন বনাই দি আমাৰ এই ৰাইজৰ এই আজি 3 বছৰীয়া যিটো সমস্যা, যাতে এই সমস্যাটো সমাধান কৰি দিয়ে, এই আমাৰ চাচলাপাৰা গাঁৱৰ ৰাইজৰ অনুৰোধ।